ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুলৰ পৰিৱেশটো এনেকুৱা হৈ আছে আগতে স্কুল এখন যেনেকুৱা হৈ আছিলে এতিয়া তাৰমানে সেই স্কুলখনৰ আগৰ পৰিৱেশত নাই এতিয়া যিখন স্কুল বুলি ক'লে যি পৰিৱেশ হ'ব লাগে আৰু সেই পৰিৱেশত নাই যে পেচাবখানাত পানী নাই আপোনাৰ মিড ডে মিল দিয়ে ছাত্ৰ ছাত্ৰীসকলে প্লেটখন লৈ কেনে খোৱা ঠাই নাই মই কেইবাদিনো স্কুলত আহিছোঁ গোবৰ পৰি থাকে বাৰান্দাত এই কিটচেনৰ মুখত মই নিজে ঝাৰু মাৰি সেইবিলাক ধুই চাফা কৰি থৈ যাওঁ কিন্তু তেওঁলোকে এইবিলাক দেখা নাপায় নেকি ছাৰে তিনিজনকৈ চকীদাৰ আছে তেওঁলোকে চকীদাৰবিলাকে মাষ্টৰতকৈ ওপৰত বহি থাকে মিড ডে মিলটো এনেকৈ য'তে ত'তে গৰু ছাগলীৰ দৰে খাব নোৱাৰে নহয় ল'ৰা ছোৱালীয়ে গতিকে এইবিলাক যাতে তেওঁলোকে চম্ভালি লয় আৰু স্কুলৰ পৰিৱেশত লৈ আহক তেওঁলোকে যদি এনেকুৱা পৰিৱেশতেই থাকে তেনেহ'লে ল'ৰা ছোৱালী কি পৰিৱেশ হ'ব ল'ৰা ছোৱালী ভাল হ'বলৈ লাগিলে স্কুলৰ পৰিৱেশটো ভাল কৰিব লাগিব প্ৰধান শিক্ষকক মই আজিলৈ একো কোৱা নাই কিন্তু এনে চকীদাৰবিলাকে বা এই ৰান্ধনীবিলাকে দেখিছে মই কেইবাদিনো বাৰান্দাখন ঝাৰু মাৰি আহোঁ গোবৰত কোনোবা ল'ৰা ছোৱালী আহি দৌৰি পিছল খাই পৰিব সেই বুলি মই এইবিলাক এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ